দেশী বিদেশী পক্ষীৰ কোলাহলত প্ৰাণ চঞ্চল মতাপুং মাগুৰী বিল। আলহী পক্ষীৰ কলৰৱে মুখৰিত হৈ পৰিছে মতাপুং মাগুৰী বিল। পৰ্যটকৰ বাবে বিলৰ মাজত সাজু হৈছে বাৰ্ডছ ভিউ পইণ্ট। পোনপ্ৰথমে সকলোলৈ ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনাইছো আৰু মই আজি উপস্থিত আছো বছৰৰ প্ৰথম দিনটোত তিনিচুকীয়া জিলাৰ এখন ঐতিহ্যমণ্ডিত মতাপুং মাগুৰী বিলত। আৰু এই মতাপুং মাগুৰী বিল হৈছে বিভিন্ন দেশী বিদেশী পৰিভ্ৰমী চৰাইৰ বাসস্থানস্থলী। আৰু এই যিখন মতাপুং মাগুৰী বিল আছে, মতাপুং মাগুৰী বিলখন হৈছে ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ একেবাৰে কাষতে থকা আৰু লগতে এই মতাপুং মাগুৰী বিল হৈছে বন মানুহ খ্যাত হলৌ বান্দৰৰ বাসস্থানস্থলী বাৰেকুৰিৰ কাষতে থকা এইখন মতাপুং মাগুৰী বিল। আৰু এই মতাপুং মাগুৰী বিলত মই আপোনালোকক আজি প্ৰথম দিনটোতে দেখাম বিভিন্ন দেশী বিদেশী পৰিভ্ৰমী চৰাই যিহেতু আহি ইয়াত পৰে, সেই চৰাইৰ দৃশ্য দেখাম। আৰু এই প্ৰথম দিনটোতে আপোনালোকক দেখাম বিভিন্ন দেশী বিদেশী পৰ্যটকসমূহে আহি ইয়াৰ চৰাইৰ ওপৰত যিসমূহ গৱেষণা কৰে, বিভিন্ন প্ৰজাতিৰ প্ৰায় ৩০০তকৈও অধিক প্ৰজাতিৰ চৰাই যিহেতু ইয়াত আহি তেওঁলোকে আশ্ৰয় গ্ৰহণ কৰে, গতিকে সেই মতাপুং মাগুৰী বিল আজি প্ৰথম দিনটোত দেখাম, বছৰৰ প্ৰথম দিনটোত দেখাম। আপোনালোকে আহক চাওঁ সেই দেশী বিদেশী চৰাইসমূহ। তিনিচুকীয়া চহৰৰ পৰা প্ৰায় 10 কিলোমিটাৰ নিলগত অৱস্থিত পৰিভ্ৰমী চৰাইৰ স্বৰ্গভূমি বিশ্ববিখ্যাত এই মতাপুং মাগুৰী বিল। পৰ্যটনৰ ক্ষেত্ৰত তিনিচুকীয়া জিলাক এক সুকীয়া মাত্ৰা প্ৰদান কৰিছে এই বিলখনে। জৈৱ বৈচিত্ৰ্যৰে ভৰপূৰ পৰ্যটনৰ প্ৰচুৰ সম্ভাৱনা থকা বৃহৎ বিলখনলৈ সম্প্ৰতি ভৰি পৰিছে দেশী বিদেশী অসংখ্য পৰিভ্ৰমী চৰাই। আৰু আপোনালোকে দেখিবলৈ পাইছে বিভিন্ন দেশী বিদেশী পৰিভ্ৰমী চৰাইসমূহ। আৰু মই এতিয়া আছো মতাপুং মাগুৰী বিলৰ একেবাৰে সোঁমাজত, আৰু সোঁমাজত বিভিন্ন দেশী বিদেশী চৰাইসমূহ আমি পৰিদৰ্শন কৰি আছো। লগতে ইয়াৰ যি সৌন্দৰ্য, ভেট ফুলৰ এতিয়া পুৱাৰ সময়ত যি ভেট ফুল ফুলি অহাৰ যি সৌন্দৰ্য, সেই সৌন্দৰ্যসমূহ আপোনালোকক উপভোগ কৰক আৰু লগতে দেশী বিদেশী বিভিন্ন পৰিভ্ৰমী চৰাইসমূহ উপভোগ কৰক। বিলখনলৈ ছেপ্টেম্বৰ অক্টোবৰ মাহৰ পৰা বিদেশী পক্ষীৰ আগমন ঘটি আৰু মাৰ্চ এপ্ৰিল মাহলৈ বিলখনত বিচৰণ কৰে। বিলখনত প্ৰায় ৩০০তকৈ অধিক প্ৰজাতিৰ চৰাই আৰু হাঁহ বিচৰণ কৰে। এই পৰিভ্ৰমী চৰাইসমূহ চাবলৈ প্ৰতি বছৰে দেশী বিদেশী পৰ্যটক আহি উপস্থিত হয় মতাপুং মাগুৰী বিলত। প্ৰকৃতিৰ মনোমোহা পৰিৱেশৰ মাজত অপূৰ্ব প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণ পূব দিশত থকা মাগুৰী মতাপুং বিলখনত উপলব্ধ প্ৰচুৰ পৰিমাণৰ মাছ পুঠি। অলেখ প্ৰজাতিৰ চৰাই চিৰিকটিৰ বিচৰণৰ মাজতে স্থানীয় গঞাৰ মৎস্য চিকাৰৰ বিৰল দৃশ্যই বিলখনৰ মাধুৰ্য বৃদ্ধিত অৰিহণা যোগায়। পৰ্যটকৰ বাবে বিলৰ মাজত সাজু হৈছে বাৰ্ডছ ভিউ পইণ্ট। বিলখনলৈ ছেপ্টেম্বৰ অক্টোবৰ মাহৰ পৰা বিদেশী পক্ষীৰ আগমন ঘটি আৰু মাৰ্চ এপ্ৰিল মাহলৈ বিলখনত বাৰ্ডছ ভিউ পইণ্টৰ কৰ্তৃপক্ষই পৰ্যটকৰ সুবিধা হোৱাকৈ খাদ্য, থকাৰ ব্যৱস্থা আৰু বিলখনৰ মাজত গৈ চৰাই চাবলৈ সাজু কৰি থৈছে নাওসমূহ। কেনেদৰে মাগুৰী মতাপুং বিললৈ পৰ্যটকসকল যাব পাৰিব শুনক বাৰ্ডছ ভিউ পইণ্টৰ কৰ্তৃপক্ষৰ মুখেৰে। প্ৰকৃতিৰ মনোমোহা পৰিৱেশৰ মাজত অপূৰ্ব প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণ পূব দিশত থকা মাগুৰী মতাপুং বিলখনত উপলব্ধ প্ৰচুৰ পৰিমাণৰ মাছ পুঠি। অলেখ প্ৰজাতিৰ চৰাই চিৰিকটিৰ বিচৰণৰ মাজতে স্থানীয় গঞাৰ মৎস্য চিকাৰৰ বিৰল দৃশ্যই বিলখনৰ মাধুৰ্য বৃদ্ধিত অৰিহণা যোগায়। পৰ্যটকৰ বাবে বিলৰ মাজত সাজু হৈছে বাৰ্ডছ ভিউ পইণ্ট। বাৰ্ডছ ভিউ পইণ্টৰ কৰ্তৃপক্ষই পৰ্যটকৰ সুবিধা হোৱাকৈ খাদ্য, থকাৰ ব্যৱস্থা আৰু বিলখনৰ মাজত গৈ চৰাই চাবলৈ সাজু কৰি থৈছে নাওসমূহ। কেনেদৰে মাগুৰী মতাপুং বিললৈ পৰ্যটকসকল যাব পাৰিব শুনক বাৰ্ডছ ভিউ পইণ্টৰ কৰ্তৃপক্ষৰ মুখেৰে। মতাপুং মাগুৰী বিলত বিভিন্ন দেশী বিদেশী চৰাই চাবলৈ আপুনি কেনেদৰে আহিব আৰু আপোনাক এই চৰাই চাবৰ কাৰণে সুবিধা কৰি দিব পুৰণি মতাপুং অৰ্থাৎ যিখন বাৰেকুৰি থানা কাষতে থকা মতাপুং মাগুৰী বিলৰ কাষত যিকেইটা কেম্প আছে তেওঁলোকে সুবিধা কৰি দিছে। আৰু এতিয়া যিকেইজন দাদাই তেওঁলোকে চলাই আছে কেম্পটো, মই তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম। আপোনাৰ বিভিন্ন ঠাইৰ দেশী বিদেশী যিহেতু পৰ্যটকসকল আহে ইয়াত চৰাই চাবৰ কাৰণে, গতিকে আপোনালোকে কেনেধৰণে সেই সুবিধাসমূহ কৰি দিব আপোনালোকে? হয়, প্ৰথমতে সকলোলৈকে ইংৰাজী নৱবৰ্ষ আৰু মাঘ বিহুৰ শুভেচ্ছা জনালো।
প্ৰথমতে মই কওঁ এই জেগাটোলৈ কেনেকৈ আহিব আপোনালোকে তিনচুকীয়াৰ মাকুম বাইপাছে হৈ মাকুম বাইপাছৰ পৰা ঢেলাখাত টি ষ্টেট হৈ বাইগুৰি থানাৰ ওচৰত সমীপলৈ আহিব তাত যিকোনো মানুহ সুধিলে ক'ব যে এই জেগাটো ক'ত আছে মাগুৰী মতাপুং বিলৰ এইটোৱে হৈছে চেণ্টাৰ পইণ্ট হয় ইয়াৰ দুয়ো কাষে বিলখন অৱস্থিত আৰু আমাৰ যিটো কেম্প আছে এইটো বিলৰ গৰাতে অৱস্থিত যোনসকল পৰ্যটক ইয়ালৈ আহে আমি তেওঁলোকক নাৱৰে গোটেই বিলখন তেওঁলোকক পৰিভ্ৰমণ কৰাই চৰাই চিৰিকটিবিলাক চোৱাৰ কাৰণে দৰ্শন কৰিবৰ কাৰণে সুবিধা কৰি দিওঁ তেওঁলোকৰ খোৱা বোৱাৰ কাৰণে ইয়াত আমাৰ কেণ্টিন আছে ৰাতিপুৱা যোন আহিব তেওঁলোকে ব্ৰেকফাষ্ট পাব দিনত যোন আহে ভাত পাব আৰু অন্যান্য ফাষ্ট ফুডৰ সুবিধা আমাৰ ইয়াতে আছে কোনোবাই যদি ইয়াত আহি থাকিব বিচাৰে তেওঁলোকে নাইট কেম্পিং কৰিব পাৰে আমাৰ টেণ্টৰ ব্যৱস্থা সুবিধা আছে এই টেণ্টত তেওঁলোকে থাকিব পাৰিব আৰু সকলোৱে আহক এই জেগাটো চাই জখি এই জেগাটো হৈছে বিভিন্ন দেশী বিদেশী চৰাই বাসস্থান হয় এই বিলখনত দেশী বিদেশী অলমষ্ট 300 বিধৰো ওপৰ চৰাই চিৰিকটি ইয়াত পোৱা যায় আৰু প্ৰত্যেক বছৰে নৱেম্বৰৰ পৰা মাৰ্চ মাহলৈকে এই গোটেই দেশী বিদেশী চৰাইবিলাকে আহি ইয়াত ভিৰ কৰেহি আৰু এই পৰিৱেশটো উপভোগ কৰিবলৈ চাবৰ কাৰণে ইয়ালৈ দেশী বিদেশী পৰ্যটকৰো মানে ইয়াত আগমন ঘটে এতিয়ালৈকে বহু কেইজন বিদেশী পৰ্যটক আমাৰ ইয়ালৈ আহিছে এই ডিচেম্বৰ মাহত আৰু দেশী যিসকল পৰ্যটক আছে তেওঁলোকৰ দিল্লী গুজৰাট কৰ্ণাটকৰ তেওঁলোকৰ পৰ্যটকো আমাৰ ইয়ালৈ যথেষ্ট সংখ্যক পৰ্যটকৰ আগমন ইতিমধ্যেই ঘটিছে গতিকে সকলোকে মই অনুৰোধ জনাওঁ আপোনালোকে আহক এই বিলখন এবাৰ দৰ্শন কৰক ইয়াৰ যি অপূৰ্ব সৌন্দৰ্য পক্ষী যি নান্দনিক মানে ইয়াৰ কি বুলি ক'ব সৌন্দৰ্য সেই সৌন্দৰ্য আপুনি নিজে স্বচক্ষুৰে যদি দেখা নাপায় আপুনি কেতিয়াও ইয়াক ভাষাৰে বৰ্ণনা কৰিব নোৱাৰিব ক'ব বিচাৰো আমাৰ এই যি 2 নং পুৰণি মতাপুং গাঁৱৰ আমাৰ যিটো এইটো বিলৰ ঘাট হয় মাগুৰী মতাপুঙৰ ঘাট হয় এই অঞ্চলটোতে আপোনালোকে যদি আহে ইয়াত হলু বান্দৰৰ কাৰণেও বিখ্যাত এই অঞ্চলটো আপোনালোকে ইয়াত হলু বান্দৰ ইয়াত চাব পাৰিব গতিকে হেতু আমি আপোনালোকক জনাইছো যে হেতু চাবলৈ আপোনালোকে আহক আপোনাৰ নৱেম্বৰ ডিচেম্বৰ ইয়াৰ বাৰেকুইত কমলাৰ কাৰণে বিখ্যাত আপোনালোকে ইয়াৰ কমলা আপোনালোকে ইয়াত সোৱাদ ল'ব পাৰিব আহি নিজে গছৰ পৰা উঠাই মেলি আপোনালোকে সেই কমলাৰ সোৱাদ ল'ব পাৰিব ইয়াৰ কমলাৰ বেলেগ এই অঞ্চলটোৰ বা অৰুণাচলৰ যি কমলা সেই সকলো কমলাতকৈ এইটো পৃথক গতিকে সেইবিলাকো আপোনালোকে আহক ইয়াত উপভোগ কৰক গোটেই পৰিৱেশবিলাক আমাৰ ইয়াৰ স্থানীয় যিবিলাক বস্তু আছে সেইবিলাক লক্ষী চৌখী তাকে মই সকলোলৈকে অনুৰোধ জনাইছো ইফালে বিলখনৰ উন্নয়ন তথা সংৰক্ষণৰ বাবে ৰাজ্য চৰকাৰৰ পৰ্যটন বিভাগে গুৰুত্ব সহকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে হয়তো এদিন বিলখনৰ লগতে পৰিভ্ৰমী চৰাইসমূহ অস্তিত্বৰ সংকটত পৰিব হিৰণময় মৰাণৰ ৰিপৰ্ট আপডেট নাও